তো সেয়া হ'ল ভালুকপুঙৰ দৃশ্য আৰু ভালুকপুঙৰ প্ৰকৃতিৰ সৌন্দৰ্য ল'বলৈ আহিলোঁ আৰু ভাল লাগি আছে এনেকুৱা পৰিৱেশত থাকি। চাওকচোন কেনেদৰে নদী বৈ আহিছে। এয়া হ'ল অৰুণাচলৰ পৰা এনেকৈ নদী বৈ আহিছে আৰু নদীৰ পাৰত এনেকৈ শিলাময় পৰিৱেশ, লগতে এনেকৈ ধুনীয়া স্পষ্ট পানী তলিলৈকে দেখা পাইছোঁ কি কি আছে কি কি নাই। এটা ধুনীয়া পৰিৱেশ বিৰাজমান কৰিছে। পানী চাওকচোন কেনেকুৱা ইয়াৰ পানী। কি ঠাণ্ডা ঐ পানী ইয়াৰে, বহুত ঠাণ্ডা হয় পানী, একেবাৰে ধুনীয়া আৰু। অকণমান পিছত গা ধুম দেই, কৈ থলোঁ এতিয়াই গা ধুম অকণমান পিছত। পানীৰ লগত অৰুণাচলৰ সামগ্ৰী উঠি আহিছে। গা ধোৱাৰ যোগাৰ লৈ আনিছোঁ আৰু এটা ধুনীয়া বস্তু পাইছোঁ, কি হয় নাজানো, হয়তো চাগে অৰুণাচলৰে। বহুত ধুনীয়াকৈ বনাইছে। ধুনীয়া কাৰুকাৰ্য। এই আমি যদি দেখা পাওঁ এইবোৰ হ'ল নদীৰ পাৰত থকা বন, একজাতীয় বন। তো সেই বনেৰে কি ধুনীয়াকৈ বনাই তুলিছে পাচি, আচৰিত দেই। আমাৰ ইয়াৰ থলুৱা মানুহৰো বহুত প্ৰতিভা আছে আৰু এইবোৰ প্ৰতিভা আমাক একচুৱেলি আমি লৈ যাব লাগে বিশ্বৰ দৰবাৰলৈ। আমি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ, কিন্তু চাওকচোন ইমান ধুনীয়াকৈ বনাইছে যে, এয়া ধুনীয়া বনাইছে, কি ধুনীয়া ফিনিচিং আহিছে। ইয়াতে আমি বিভিন্ন ধৰণৰ ফল মূল, আঙুৰ, বিভিন্ন ধৰণৰ বস্তু আমি ৰাখিব পাৰোঁ। দেখাত ধুনীয়া হৈ আছে আৰু এয়া নেচাৰেল বস্তু হয়। ইয়াক পেলাই দিওঁ তেতিয়াহ'লে পচি যাব, আমাৰ প্ৰকৃতিৰ লগত বিলীন হ'ব। ইয়াৰ কোনো প্লাষ্টিক জাতীয় বস্তু নহয়, আমি ইউজ কৰিব পাৰোঁ। হয়, পানীৰ লগত উটি আহিছিলে চাগে, তো ইয়াতে ৰাখিছোঁ। ইয়াক আমি অকণমান আগলৈ যাম, এইফালে যাম, আগুৱাই যাম, আপোনালোকক দেখুৱাই থাকিম কি কি হৈ আছে। বলকচোন যাওঁ বোলো। আমাৰ বাইক ৰাখি থোৱা আছে তাতে, যদি কোনোবাই লৈ যায় তেতিয়াহ'লে যাব। নতুন বাইক লৈছোঁহে, নাম্বাৰ প্লেট ৰখাই নাই এতিয়ালৈ। আৰু লগতে আপোনাৰ বেগ ৰাখিছোঁ, জেকেট ৰখা আছে তাতে। আগলৈ যাওঁ। এটা বেয়া লগা দৃশ্য আহি পৰিলে। বেয়া লগা দৃশ্যটো এয়া, প্লাষ্টিকৰ গ্লাছ কিহৰ কাৰণে পেলালে নাজানো। ইয়াতে হয়তো বহুতে মানুহ পিকনিক খাবলৈ আহে। পিকনিকৰ ছিজন আৰম্ভ হোৱা নাই যদিও এনেকুৱা ধৰণৰ প্লাষ্টিকবোৰ যদি পৰি থাকে, আমি সেইবোৰ দেখা পাই অতি বেয়া লাগে আমাৰ, কিয়নো সেইবোৰ ভাল নহয়। আমি প্লাষ্টিকমুক্ত আমাৰ দেশখন গঢ়ি তুলিব লাগে আৰু তাৰ কাৰণে আমি যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিব লাগে। এনেকৈ ইমান ধুনীয়া পৰিৱেশ যদি প্লাষ্টিকবোৰ পৰি থাকে, গ্লাছবোৰ পৰি থাকে, বটলবোৰ পৰি থাকে, সেয়া হয়তো দুখৰ কথা। চবকে আহ্বান জনাইছোঁ এই কামটো যেন নকৰে। আকৌ আহি এইফালে পালোহি। তাৰপিছত সেই একেই ঘটনা আকৌ দেখিবলৈ পাইছোঁ। প্লাষ্টিকৰ মোনা, চিপছৰ পেকেট পৰি আছে, ভাল লগা নাই এইবোৰ চাই। সেইবোৰ অনুগ্ৰহ কৰি আপোনালোকে নকৰিব, এই কামবোৰ বেয়া লাগে। প্ৰকৃতিয়ে আমাক বহুত দিছে আৰু আমি প্ৰকৃতিক এনেকৈ ধ্বংস কৰিলে আমাৰ যিটো প্লাষ্টিকৰ কাৰণে যিটো আমাৰ অসুবিধাৰ সৃষ্টি হৈ আছে বৰ্তমান, সেইটো যাতে পুনৰাই বৃদ্ধি নাপায়, আমি ইয়াক হ্ৰাস কৰিব লাগে। এই অসুবিধাসমূহ বলিছে এইফালে আৰু শীতল বতাহে যেন গা মন সকলো শান্ত কৰি পেলাইছে। আৰু অকণমান নদীৰ ফালে যাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল নদীৰ শিলত বহিলোঁ আৰু ধুনীয়া পানী লাগি আছে। ৰাতিপুৱাৰ ভাগত বৰষুণৰ ভাৱ এটা আছিলে, এতিয়া সম্পূৰ্ণকৈ বৰষুণৰ ভাৱটো গুচি গ'ল আৰু ৰ'দ ওলাইছে। মুক্ত আকাশ, মুক্ত বতাহ, প্ৰকৃতিৰ মাজত বিলীন হৈ যাবলৈ ইচ্ছা কৰিছে। সঁচাই দেই, ইমান ধুনীয়া লাগিছে। প্ৰীতম, কি কোৱা, তুমি কি কোৱা এই পৰিৱেশটোৰ বিষয়ে? এনেকুৱা বহুত দিনৰ অপেক্ষাৰ অন্তত আমি এনেকুৱা এখন ঠাইত আজি ওলালোহি। তাৰ বাবে
মোক ধন্যবাদটো কাক দিবা মোক দিবা নে কাক দিবা এইটো কোৱা ধন্যবাদটো আমাৰ ট্ৰেইনিঙক দিব লাগিব একচুৱেলি আমি দুয়ো প্লেনিং কৰি আছিলোঁ যাওঁ টাৱাঙলৈ যাওঁ বুলি শেষত টাৱাং নহ'ল আমি আহিলোঁ টিপি লৈ লৈ যাওঁ বুলি পাছ বনাব আহিলোঁ অৰুণাচলত গম পালোঁ যে টিপি য'ত যাম আমাৰ অৰ্কিড উদ্যান আছে এই অৰ্কিডৰ উদ্যানটো বন্ধ আছে বুলি ক'লে ইয়াৰে লোকেল এজনে তাৰপিছত তাৰে প্লেনিং কেঞ্চেল কৰিলোঁ ভালুকপুঙতে ৰখিলোঁ আৰু ভালুকপুঙৰে এই সৌন্দৰ্য উপভোগ কৰি আছোঁ বিশেষকৈ আমাৰ বড়ো ছাৰকো বহুত ধন্যবাদ দিব লাগিব হয় আমাক এজন আমাৰ লগৰে এজন শিক্ষক তেখেতৰ বৰকৈ আমাক সহায় কৰিলে তেখেতৰ ঘৰ ইয়াৰে হয় ওচৰৰে হয় তো তেখেতে বহুতখিনি হেল্প কৰিলে কেনেকৈ আমাক লৈ আহিলে তেখেতৰ ঘৰৰ পৰা এইখিনিলৈ কিন্তু বড়ো ছাৰ আমাক এতিয়া এৰিলে এৰি থৈ গুচি গ'ল আমাক ক'লে যে তোমালোকে ইয়াতে থকা কিছু সময় তাৰপিছত আমাৰ ঘৰলৈ আহিবা তো